हेलो माय डियर स्टूडेंट्स তোমালোকে যদি এইটো চেনেলত নতুনকৈ আহিছা তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিবা আৰু ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাবা ইংলিশ গ্ৰামাৰৰ এটা ইম্পৰ্টেন্ট টপিক আজি আলোচনা কৰিম এটো হল কাৰেক্ট টেন্সৰ কিছুমান কোৱেশ্চন তোমালোকৰ কাৰণে লৈ আহিছো সোৱা নাম্বাৰ 1 ত দিয়া হৈছে I met him 2 years ago মই তাক 2 বছৰ আগত লগ কৰিছিলো এনে অৰ্থ বুজাইছে এটো পাস্ট ইনডিফিনিট টেন্সৰ উদাহৰণ হয় সেই কাৰণে কি হ'ব I met him 2 years ago Question number 2 we visit Kashmir last year আমি যোৱা বছৰ কাশ্মীৰ ভ্ৰমণ কৰিছিলো এটো পাস্ট টেন্সৰ উদাহৰণ হয় সেই কাৰণে ভিজিটৰ ঠাইত কি বহাব লাগিব visited we visited Kashmir last year Question number 3 he bear in 1945 তেওঁ 1945 চনত জন্মগ্ৰহণ কৰিছিল এটো পাস্ট টেন্সৰ উদাহৰণ হয় ইয়াৰ কাৰেক্ট টেন্স হ'ব he was born in 1945 Question number 4 it rained heavily last night যোৱাৰাতি প্ৰচণ্ড বা প্ৰচুৰ পৰিমাণে বৰষুণ দিছিল এটো পাস্ট টেন্সৰ উদাহৰণ হয় সেই কাৰণে ৰেইনৰ ঠাইত ৰেইন বহিব it rained heavily last night Question number 5 I wish I be a king এটো ইচ্ছামূলক বাক্য বুজোৱা হৈছে অৰ্থাৎ কল্পনামূলক বাক্য বুজোৱা হৈছে এটো ভৱিষ্যতে নহব পাৰে সো I wish I be a king মই ইচ্ছা কৰো মই যদি ৰজা হলহেতেন এনেকুৱা ধৰণৰ বাক্যত কি ব্যৱহাৰ কৰা হয় পাস্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় আৰু ওয়াছৰ পৰিৱৰ্তে কি বহে ওয়েৰ বহিব নাম্বাৰ 6 I wish I be the prime minister মই ইচ্ছা কৰো মই যদি প্ৰাইম মিনিষ্টাৰ হলহেতেন এটো ভৱিষ্যতবাণী বুজোৱা হৈছে এনেকুৱা অৰ্থ বুজাবলৈ হলে এটো পাস্ট ইনডিফিনিট টেন্সৰ ব্যৱহাৰ কৰা হ'ব ইয়াতে হ'ব I wish I were the prime minister was নবহিব ইয়াতে were বহিব Question number 7 he talked as if he know everything তেওঁ এনেকুৱা কথা পাতিছিল যে তেওঁ সকলো জানে এনেকুৱা অৰ্থ বুজোৱা হৈছে গতিকে কি হ'ব ইয়াৰ আনসাৰটো he talked as if he knew everything অৰ্থাৎ নোৰ ঠাইত কি বহিব knew বহিব এটো পাস্ট ইনডিফিনিট টেন্সৰ উদাহৰণ হয় Question number 8 I came in while he write তো সোৱা I came মই আহিছিলো in while I came in মই আহিছিলো while যেতিয়া he write তেনেহলে কি হ'ব ইয়াতে he was writing তেওঁ যেতিয়া কি আছিল লিখি আছিল অৰ্থাৎ এটো পাস্ট কন্টিনিউয়াস টেন্সৰ উদাহৰণ হয় Question number 9 when I first met him he worked in a restaurant when I first met him যেতিয়া মই প্ৰথম তেওঁক লগ পাইছিলো he worked in a restaurant তেওঁ ৰেষ্টুৰেণ্টত কাম কৰি আছিল এনেকুৱা অৰ্থ বুজোৱা হৈছে সেই কাৰণে এটো পাস্ট কন্টিনিউয়াস টেন্সৰ উদাহৰণ হয় ইয়াতে কি বহিব he was working in a restaurant Question number 10 he worked all the afternoon তেওঁ গোটেই আবেলিটো কি কৰিছিল কাম কৰিছিল অৰ্থাৎ এটো পাস্ট ইন কন্টিনিউয়াস টেন্সৰ উদাহৰণ হয় he was working all the afternoon অৰ্থাৎ তেওঁ গোটেই আবেলিটো কাম কৰি আছিল